বহুত দিনৰ পাছত শাহুমা আমাৰ ঘৰলৈ আহিছে মোৰ গৰ্ভৱতী পত্নীৰ খবৰ ল'বলৈ। সেইদিনা শাহুমাই ভাত বনালে। তাৰ পাছত আমি ভাত খাই তিনিওজনে টিভি চাবলৈ গ'লোঁ। অলপ পাছত টিভি চাই থাকোঁতে দেখিলোঁ যে মায়ে মেখেলাৰ ওপৰতে তলপেটত খুচৰি আছে। ভাবিছে চাগে মই দেখা নাই। শাহুমাক দেখি মোৰ গাটো শিয়ৰি গ'ল। মই বহুত দিন মানুহজনীক যিহেতু চুদা নাছিলোঁ, মই ভাবিলোঁ শাহুমাৰ লগত কৰিব পাৰি নেকি। বহুত চিন্তা কৰি শাহুক এচুদন দিয়াৰ কথা ভাবিলোঁ। মই লাহেকৈ কাষ চাপি মোৰ গাৰুটো তেওঁৰ উৰুৰ লগত ঘঁহি দিলোঁ। একো নকলে তেওঁ। তাৰমানে মা গৰম হৈ আছে। মই সাহস পাই তেওঁৰ উৰুৰ এখন হাত ৰাখিলোঁ। তেওঁ তেতিয়া মোৰ চকুলৈ চাই দিলে। মই ভয় খাই তাই শুলিলে নাই চাই আহোঁ, এই বুলি কৈ মোৰ পত্নীক চাবলৈ গ'ল। এইবাৰ শাহুমাই নিজৰ সকলো কাপোৰ খুলি দিলে। শাহুমাই পেণ্টিটো মোক দিলে। মই পেণ্টিটো নাকত লগাই শুঙি চালোঁ। মুদ আৰু ফেদাৰ গোন্ধই মোক আৰু পাগল কৰি তুলিলে। পেণ্টিটো মুখত ভৰাই শাহুমাই পূৰা থু পেলাই পেলাই চেলেকাত লাগিল। কিছু সময় তেনেকৈ কৰাৰ পাছত তেওঁ আহি মোৰ কোচত বহি দিলে। মই কণীটো শাহুমাৰ গিদাত ছেট কৰি থাপ দিলোঁ। শাহুমাই আঁ আঁ কৰি চুদন দিয়াত লাগিল। চুদি ভাল লাগিছে। মোৰ চুচুটো একেবাৰে কামুৰি ধৰিছে। মই সুধিলোঁ, ইমান দিনে আঙুলি বেঙেনা আদিৰে কাম চলাই আছোঁ। ময়ো সেইবাবে তোমাৰ গিদাখন মোক ইমান কামুৰি ধৰিছে। এতিয়া চিন্তা কৰাৰ কাৰণ নাই, মই আছোঁ নহয়। শাহুমাই ক'লে, জীৱনৰ বাকী সময়খিনি মই তোমাৰ ৰেন্দী হৈ থাকিব বিচাৰোঁ। শাহুমাই ক'লে, এতিয়া মই কৰিম। মই ক'লোঁ, চুপি দে। শাহুমাই আকৌ লিংগ মুখত ল'লে। শাহুমাৰ মূৰটো হেঁচি ধৰিলোঁ। কক কক কৈ চুপি গ'ল। অলপ পাছত জোৰে জোৰে চুপি দিলে। মই চকু মুদি সুখ ল'বলৈ ধৰিলোঁ। অৱশেষত শাহুমাই কণীটো জোৰে জোৰে চুপি মোৰ পানী উলিয়াই দিলে। চিৰিক চিৰিককৈ মাৰ গোটেইখন মুখত মোৰ ফেদাৰে বগা হৈ গ'ল।